ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো থাম্বনেইলটো চাই হয়তো গম পাইছে মই কি ভিডিঅ' আনিছোঁ। আৰু মই আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। ৰেচিপিটো হৈছে নান ৰেচিপি। মই নান কেনেকৈ বনাইছোঁ, তাত কি ব্যৱহাৰ কৰিছোঁ, সকলোখিনি ভিডিঅ'টো দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাত সহায় ৰাখিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আগবাঢ়ো আজি ভিডিঅ'টোলৈ। নান বনাবলৈ মই এটা বাউলত 2 কাপ ময়দা লৈছোঁ, 1 কাপ দৈ আৰু ৰিফাইন এনেকৈ লৈছোঁ। বাতি এটাত 1 চামুচ, সৰু চামুচেৰে 1 চামুচ চেনি, তাৰপাছত সৰু চামুচেৰে আধা চামুচ বেকিং পাউডাৰ আৰু সৰু চামুচেৰে আধা চামুচ নিমখ লৈছোঁ। এতিয়া মই গোটেইখিনি চেনি, বেকিং পাউডাৰ, নিমখ গোটেইখিনি বাউলটোত দি দিম। আৰু দৈখিনিও দি দিম ইয়াত। মিহলাম। বাতিত থোৱা ৰিফাইনখিনি দি দিছোঁ। আপোনালোকে মিশ্ৰণখিনি খুব কোমলকৈ ৰাখিব লাগিব। কুহুমীয়া পানীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া এনেকুৱা কোমলকৈ আপোনালোকে এই মিশ্ৰণখিনি ৰাখিব লাগিব। মিশ্ৰণখিনি যাতে টান নহয়, এনেকৈ আপোনালোকে 2 ঘণ্টা থৈ দিব। এইখিনি মই এতিয়া 2 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিছোঁ। 2 ঘণ্টা থোৱাৰ পাছত মই আপোনালোকক দেখুৱাইছোঁ। দেখিছে মিশ্ৰণখিনি কিমান ধুনীয়াকৈ কোমল হৈ গৈছে, একদম ছফ্ট। এইখিনি আপোনালোকে আকৌ এবাৰ ভালকৈ এনেকৈ মঠি ল'ব। নানখিনি বনাবলৈ ইয়াৰ পৰা ধুনীয়াকৈ এটা এটাকৈ গোল কৰি ল'ম। এতিয়া মই নানখিনি বনাবলৈ এনেকৈ মিশ্ৰণখিনি এনেকৈ গোল কৰি ল'ম। আপোনালোকে দেখিছে চাগৈ মই এনেকুৱা কৰি লৈছোঁ। বস্তুখিনি এনেকৈ ভিতৰ ফালে সুমুৱাই দিব। তাৰপাছত হাতেৰে এনেকৈ কৰি গোল কৰি থৈ দিব। আটাত অকণমান আটা লগাই ল'ম অলপ। তাৰপাছত আপোনালোকে এনেকৈ বেলি ল'ব। একদম লাহেকৈ বেলিব, বেছি জোৰ দি নেবেলিব, কাৰণ আমি নানৰ যোনটো টেপ দিম সেইটো এনেকুৱা হ'ব। সেইটো কাৰণে এইটো বেছি পাতল নকৰিব। এতিয়া আমি ইয়াতে পানী দি ল'ম। এনেকৈ ইয়াত পানী সানি ল'ব। এতিয়া মই ইয়াতে পানীখিনি লগাই টাৱাখনত এনেকৈ দি দিম। আপোনালোকে নন ষ্টিকি টাৱা ব্যৱহাৰ নকৰিব, কাৰণ তাতে বস্তুটো লাগি নধৰে। সেইটো কাৰণে আপোনালোকৰ নানটো বনাবলৈ দিগদাৰ হ'ব। আপোনালোকে নৰ্মেলি লোহাৰ টাৱা ইউজ কৰিব। এতিয়া মই চাম ইয়াত লাগি ধৰিছে নাই। ইয়াত লাগি ধৰিছে বাৰু। আপোনালোকে নানখিনি দিয়াৰ পাছত গেছৰ হেৰিটো বঢ়াই দিব, হাই ফ্লেম কৰি দিব। যেতিয়া এইখিনি লাগি ধৰিব তেতিয়া অলপমান কমাই এনেকৈ কৰিব। আপোনালোকে দেখিছেনে মই কেনেকুৱা কৰিছোঁ? গেছত এনেকৈ এফালৰ পৰা এফালে এনেকৈ ঘূৰাই থাকিব। খুব ধুনীয়াকৈ নানটো হৈ যাব। চব ফালে সিজিব, খালি আপোনালোকে চাৰিওফালে ঘূৰাব লাগিব গেছৰ হেৰি, যাতে তাপটো পায়। এয়া চাওক, মোৰ ফাৰ্ষ্ট নান হৈ গ'ল। ইয়াত আপোনালোকে
বাটাৰ বা ঘিউ ব্যৱহাৰ কৰিব পাৰে মই বাটাৰ দিছোঁ বাটাৰ বেছি দিব নালাগে অলপমান দি আপোনালোকে জাষ্ট চাৰিওফালে এনেকৈ ঘূৰাই দিব আৰু যদি বেছি খাই ভাল পায় তেনেহলে বাটাৰ বেছিকৈও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে এইখিনি লুটিয়াই দিব নালাগে এখন এনেকৈ লুটিয়াই দিব নালাগে জাষ্ট বাটাৰ বা ঘিউ লগাই ধুনীয়াকৈ হটকেছত ভৰাই থৈ দিব